উত্তৰ পূবৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে 2022-23 বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা কেইবাটাও প্ৰকল্পত অনুমোদন প্ৰধানমন্ত্ৰীৰ উত্তৰ পূব উন্নয়ন নীতি আঁচনিৰ অধীনত 2025-26 বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হোৱাকৈ 386 কোটিৰ 6টা প্ৰকল্পৰ ধনৰাশি এতিয়া মুকলি কৰিছে আমি জনাইছো যে উত্তৰ পূৰ্বাঞ্চলে যেটো আমি উত্তৰ পূৰ্বাঞ্চল বিভাগ আছে উত্তৰ পূব ডনাৰ মিনিষ্ট্ৰি বুলি যেটো কোৱা হয় তাত বহুকেটা আঁচনি এটা ৰূপায়ণ কৰা হৈছে 6টাকৈ প্ৰকল্পৰ বাবে কেন্দ্ৰই মুকলি কৰিলে বৃহৎ ধনৰাশি মুকলি কৰিছে ইটানগৰত 217 কোটি টকাৰে ৰাজ্যিক কেন্সাৰ ইনষ্টিটিউট এটা নিৰ্মাণ কৰা হৈছে 70 কোটি টকাৰে মণিপুৰত বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰা হ'ব এই কাম চলি আছে 25-26 চনৰ ভিতৰত লক্ষ্য লৈছে 34 কোটি 50 লাখ টকাৰে নাগালেণ্ডত এটা ৰেডিয়েশন অনকোলজি সেন্টাৰ তাত নিৰ্মাণ কৰা হৈছে 30 কোটি টকাৰে নাগালেণ্ডৰ পলিটেকনিক ইনষ্টিটিউটৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কৰা হৈছে এইদৰে উত্তৰ পূৰ্বাঞ্চলৰ বহুকেটা প্ৰকল্প কাম চলি আছে গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত কৌশল বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছে পুনৰ জনাইছো ইয়া 22-23 বিত্তীয় বৰ্ষৰ ধৰা হৈছিল আৰু BBCIত কৌশল বিকাশ কেন্দ্ৰৰ বাবে 35 কোটি টকাৰ অনুমোদন আগবঢ়োৱা হৈছে এইদৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বিভিন্ন প্ৰকল্পৰ কাম সমাপনৰ কাৰণে এইদৰে এতিয়া কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ পৰিছে শিল্প গাঁও স্থাপনৰ বাবে অনুমোদন দিয়া হৈছে আৰু 2026-27 বৰ্ষৰ ভিতৰত এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে 2022-23 বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা হৈছিল এই সমূহ প্ৰকল্প আমি জনাইছো যে উত্তৰ পূৰ্বাঞ্চলে যেটো আমি উত্তৰ পূৰ্বাঞ্চল বিভাগ আছে উত্তৰ পূব ডনাৰ মিনিষ্ট্ৰি বুলি যেটো কোৱা হয় তাত বহুকেটা আঁচনি এটা ৰূপায়ণ কৰা হৈছে 6টাকৈ প্ৰকল্পৰ বাবে কেন্দ্ৰই মুকলি কৰিলে বৃহৎ ধনৰাশি মুকলি কৰিছে ইটানগৰত 217 কোটি টকাৰে ৰাজ্যিক কেন্সাৰ ইনষ্টিটিউট এটা নিৰ্মাণ কৰা হৈছে 70 কোটি টকাৰে মণিপুৰত বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰা হ'ব এই কাম চলি আছে 25-26 চনৰ ভিতৰত লক্ষ্য লৈছে 34 কোটি 50 লাখ টকাৰে নাগালেণ্ডত এটা ৰেডিয়েশন অনকোলজি সেন্টাৰ তাত নিৰ্মাণ কৰা হৈছে 30 কোটি টকাৰে নাগালেণ্ডৰ পলিটেকনিক ইনষ্টিটিউটৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কৰা হৈছে এইদৰে উত্তৰ পূৰ্বাঞ্চলৰ বহুকেটা প্ৰকল্প কাম চলি আছে গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত কৌশল বিকাশ কেন্দ্ৰ স্থাপন কৰা হৈছে পুনৰ জনাইছো ইয়া 22-23 বিত্তীয় বৰ্ষৰ ধৰা হৈছিল আৰু BBCIত কৌশল বিকাশ কেন্দ্ৰৰ বাবে 35 কোটি টকাৰ অনুমোদন আগবঢ়োৱা হৈছে এইদৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত বিভিন্ন প্ৰকল্পৰ কাম সমাপনৰ কাৰণে এইদৰে এতিয়া কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ পৰিছে শিল্প গাঁও স্থাপনৰ বাবে অনুমোদন দিয়া হৈছে আৰু 2026-27 বৰ্ষৰ ভিতৰত এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে 2022-23 বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা হৈছিল এই সমূহ প্ৰকল্প NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা